ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰমোত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ পৰিয়ে কৈ আছিল ঘৰলৈ যাবলৈ যিটো এক্সাইটমেণ্ট আছিলে সেইটোচোন লাহে লাহে নাইকিয়া হৈ আহিছে। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ অনুৱে কৈ আছিল মই এতিয়া ইছুৰ বিয়াৰ কথাতকৈ তাৰ কিবা এটা সংস্থাপন হোৱাৰ কথাহে বেছিকৈ ভাবি আছোঁ। তেতিয়া আমি দেখিবলৈ পাইছোঁ মাধৱে ৰেণুক কৈ আছিল ইছু ঘৰ আহি পাইছেহে, এইবোৰ কথা পাতিবলৈ পাছতো আমি সময় পাম আৰু এনেও বাইদেৱে বিয়া বাৰুৰ ক্ষেত্ৰত আমাৰ পৰা দুই এটা পৰামৰ্শ ল'বই। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ সমীৰণে কৈ আছিল মোক এটা প্ৰমিছ কৰিবানে? তেতিয়া পৰিয়ে মাত দিছে কি প্ৰমিছ? চ' বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব।